প্ৰচণ্ড গৰম, উৎকট গৰমে দহিছে এতিয়া সমগ্ৰ ৰাজ্যৰ লগতে ডিব্ৰুগড়বাসীও। ডিব্ৰুগড়ত গৰমে এইবাৰ সকলো অভিলেখো ভংগ কৰিছে। শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি আগন্তুক কেইটামান দিনত জুইৰ দৰে পৃথিৱীত তাপ বিয়পাব সূৰ্যই। এনে পৰিস্থিতিৰ মাজত গৰমৰ পৰা সকাহ পাবলৈ জনতাই শীতল পানীয়ৰ আশ্ৰয় লৈছে। কুঁহিয়াৰ ৰস, ডাব আদি য'তেই দেখিছে তাতে ৰৈ পিয়াহ পলুৱাইছে জনতাই। বজাৰত উপলব্ধ তৰমুজ হৃদবীৰ্য। একাপ তৰমুজৰ ৰসে আপোনাৰ শৰীৰ শীতল কৰাই নহয়, আপোনাৰ দৈহিক ক্লান্তিও আঁতৰাই নিব। শিশু বৃদ্ধ সকলোৰে প্ৰিয় আমতো আছে শৰীৰ শীতল আৰু শক্তি দিব পৰা অনেক উপাদান। গতিকে সেই ফল বিচাৰিও ডিব্ৰুগড়ৰ বজাৰত এতিয়া ভিৰ কৰিছে ডিব্ৰুগড়বাসী ৰাইজে। গ্ৰীষ্মৰ উষ্ণতাৰ পৰা ৰক্ষা পাবলৈ ডাব, নাৰিকল পানী, কুঁহিয়াৰৰ ৰস, তৰমুজ, আম আদিৰ বাদে ডিব্ৰুগড়ৰ ৰাইজৰ যেন এতিয়া আৰু আন কোনো বিকল্প নাই।